খ্ৰীষ্ট ধৰ্ম এৰি সনাতনী ধৰ্মলৈ উভতিল পলাশবাৰীৰ চাৰিওটা পৰিয়াল। মঙলবাৰে হিন্দু ধৰ্মলৈ উভতি আহিছিল দুটা পৰিয়াল। ৰাজহুৱা নামঘৰত পুৰোহিতৰ দ্বাৰা শুদ্ধিকৰণ কৰি গাঁওবাসীয়ে আঁকোৱালি লৈছিল পৰিয়াল দুটাক। আজি বাকী থকা দুটা পৰিয়ালো উভতি আহিল হিন্দু ধৰ্মলৈ। বিভিন্ন প্ৰলোভন দি খ্ৰীষ্ট ধৰ্মলৈ ধৰ্মান্তকৰণৰ অভিযোগ পৰিয়ালকেইটাৰ। পলাশবাৰীৰ ভেলাৰা গাঁৱৰ চাৰিটা পৰিয়ালে হিন্দু ধৰ্ম এৰি গ্ৰহণ কৰিছিল খ্ৰীষ্ট ধৰ্ম। নানা প্ৰলোভনেৰে ধৰ্মান্তকৰণৰ বাতৰি সম্প্ৰচাৰ হৈছিল নিউজ লাইভত। নিউজ লাইভৰ লগতে গাঁওবাসী আৰু স্থানীয় বিধায়কৰ প্ৰচেষ্টাত খ্ৰীষ্ট ধৰ্ম গ্ৰহণ কৰা পৰিয়ালকেইটা পুনৰ ঘূৰি আহিল সনাতনী ধৰ্মলৈ। ব্যক্তি ব্যাজ্যম ব্রাহ্মণায় একো সুবিধাৰ কথা আহি নপৰে। মই নিজৰ স্বামীৰ কাৰণে আৰু মোৰ কাৰণে গৈছিলোঁ। কিহৰ কাৰণে গ'লে তাতে? বেমাৰৰ কাৰণে গৈছোঁ। বেমাৰ ভাল হৈছিলে? হৈছে। এতিয়া কি ক'ব আপুনি? হিন্দু ধৰ্মলৈ যাই আহিলে? এতিয়া আহিছোঁহে যিহেতুকে হিন্দু ধৰ্মত থাকিবই লাগিব। দেখা পালেই আপোনালোকে। আৰু পৰৱৰ্তী সময়ত আপোনালোকে তাত যোৱাৰ ইচ্ছা আছে নেকি? এতিয়া যাম কেনেকৈ? যাবতো নোৱাৰা। আপোনাৰ মনৰ পৰা হিন্দু ধৰ্মত আহিছে? মনৰ পৰাইতো আহিছোঁ। নাহিলে আৰু কেনেকৈ এতিয়া ইয়াত পাৰচিত হ'লোঁ হয়। ইমান দিনটো আছিলে নহ'ব বুলি কেনে আহিছোঁ যেতিয়া আছোঁ এতিয়া।